চুনু হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি একেবাৰে আবেলি সময়তহে ভিডিঅ' আৰম্ভ কৰিছোঁ। গোটেই দিনটো ডাৱৰীয়া হৈ আছিলে বতৰটো, বৰষুণো অকণ দিলে, কিন্তু দিনটো তেনেকৈ গ'ল, ভিতৰতে থাকিলোঁ। আৰু এতিয়া কিবা এটা মন গ'ল মানে ব্লগটো আৰম্ভ কৰোঁ বুলি, গতিকে কৰিয়ে দিলোঁ আৰু চাওঁ কিমানখিনি দেখাব পাৰোঁ। এনেই অকণমান ফ্ৰেছ হৈ বাহিৰলৈ ওলাই আহিছোঁ যে মনটো ভাল লাগি গৈছে, সেইটো কাৰণে আৰু মা আৰু বাবু বাবু এইমাত্ৰ অফিচৰ পৰা আহি পাইছিলে আৰু আহি পাই মাক লগ ধৰিলে। ইয়াতে বোলে লেচু ওলাই আছে, লেচুটো সদায়ে ওলায় বাৰু, কিন্তু সি দেখি আহিছে ভাল লেচু, তাৰপিছত কিনিবা নেকি বুলি কৈ মাক আকৌ লৈ গ'ল। মায়েও যাম বুলি ক'লে আৰু সি এনেই লৈয়ে আহে কেতিয়াবা, কিন্তু আজি আৰু আকৌ মাক লৈ এতিয়া ওলাই গৈছে লেচু আনিবলৈ। মই আৰু নগ'লোঁ, মই এইকণতে বাহিৰতে ওলাই অকণমান ৰখিছোঁ। আৰু মোৰ লগততো আছে চুনু আৰু বিক্ৰমো আহি আছে। আজি শনিবাৰ হয়, কৈ দিছোঁ, শনিবাৰৰ আবেলি শনিবাৰে তেনেকৈ আহে আৰু ডিউটি কৰি। তাৰপিছত কালি দেওবাৰ যিহেতু বন্ধ আছে, গতিকে চাই থাককচোন কিমানখিনি পাৰোঁ দেখুৱাম এতিয়াৰ পৰা কি কৰোঁ। আগৰে ডাব এটা আনি থোৱা আছিলে, ডাব নাৰিকলেই হৈ গৈছিলে, আৰু যিহেতু বৰষুণ দিব বুলি গম পাইছোঁ আজি দিনতে খাই দিলোঁ, আৰু নহ'লে বৰষুণত খাব মন নাযায়। এয়া লেচু আনিলে মাহঁতে গৈ, আৰু দেউতাই আনিলে আজি কঁঠাল এটা, ধুনীয়া পকা কঁঠাল, আৰু এইবাৰ এই বছৰৰ প্ৰথমটো কঁঠাল এয়া খাম। কৰিছোঁ এইটো ভিডিঅ' কল, পুৰা মেকিং, এইটো আহিব কৈছে তাৰ পৰা যোৱা ভিডিঅ' কল কৰিব কৈছিলা। আৰু এয়া সন্ধিয়া লগাৰ আগে আগে বিক্ৰমো আহি পালে, যিহেতু ডিউটি কৰি আহিছে, গতিকে দেৰি হ'ল অলপ। হেল্ল', কালি আৰু ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, আজি আৰম্ভ কৰিছোঁ। তাকো এতিয়া কেইটা বাজিলে, 11:30 বাজিলে। গা পা ধুই আজৰি হ'লোঁ, আৰু বাবুৱে নহয় আজি আকৌ লেচু আনিলে। লেচুখিনি খাব সময়ত আকৌ মনত পৰিলে যে কালি লেচু কিনি অনাৰ পিছত ভিডিঅ' কৰিছিলোঁ, সেইটো কাৰণে এতিয়া মনত পৰি আকৌ কণ্টিনিউ কৰিছোঁ। এয়া বিক্ৰম আৰু মই লেচু খাই আছোঁ। তাৰপিছত আজি পূৰা পেনপেনীয়া বতৰ, ৰাতিপুৱাৰ পৰা বৰষুণ। চুনুৱে কোনফালেদি জুমি আছে চাওঁচোন, একদম এনেকুৱা বৰষুণ দিছে নহয়, ৰাতিপুৱাৰ পৰা দিয়ে আছে। এয়া চাওক বৰষুণ, একদম দুপাল পিটা বৰষুণ। আৰু আজি আহিছে আলহী আমাৰ ঘৰত, আলহী মামী আইতা, মোৰ মামী আইতা হয় আৰু আহিছে। তাকো মোক ভাত খুৱাবলৈ আহিছে বোলে, একদম বজাৰ সমাৰ লৈ আহিছে। এই বেয়া বতৰটো, মৰমটো আছে কাৰণে চাওকচোন, বেয়াও লাগিছে, আধা ভিজিলেই। বাকী দেখাই থাকিম বাৰু এতিয়াৰ পৰা। আকৌ বাহিৰততো যাব নোৱাৰোৱেই, ইমান বেয়া বতৰ, ভিতৰতে কি চলে দেখাই যাম ব্লগটোত। তেতিয়াহ'লে আকৌ চাই থাকিব, কণ্টিনিউ কৰিছোঁ। আগতে আছিলে যে এতিয়া কিনি ল'লে, আমি ঘৰৰ কাম কৰি থাকোঁতে কিনি ল'লে। ল'লেও সেই বিভাগে হ'ব লাগিব, গম পালে আমি কিনি ৰাখিলোঁ হয়। মা আৰু মামী আইতাহঁত লাগি আছে পাকঘৰত, আৰু মই এনেই ইফাল সিফাল মাজে মাজে বিক্ৰমৰ লগত বহি আড্ডা, কাৰণ তাতে আৰু দুজনী মানুহ লাগি আছে যে, আৰু সোমাব জেগাও নাই, আৰু মই কৰিব পৰাটো নাই বাৰু। সেয়া আৰু এনেকৈ চলি আছে। বাকী আৰু কিনো দেখাম, দেউতা আহি পালে ডিউটিৰ পৰা, বাবু আছে, আমি গোটেইকেইটা আছোঁ ঘৰত। মাহঁতে পাকঘৰত লাগি থাকোঁতেই মই ল'লোঁ আম কাটিবলৈ। এয়া আম আমাৰ ওৰাঙৰ ঘৰৰ, এইবাৰো বিক্ৰমে লৈ আহিছিলে অলপমান, থকালৈকে আৰু খাই লোৱা ভাল, কাৰণ অতি সোনকালে শেষ হ'ব, বেছি দিন নাই আৰু। কাৰণ আম এইবাৰ বেছি লগা নাই, মই আগৰটো ব্লগত আপোনালোকক কৈছিলোঁৱে কিজানি, যে এইবাৰ যিকেইটা লাগিছিলে সেইকেইটাও সৰি শেষ। কিন্তু এতিয়া এইকেইটাকে কাটি লৈ মামী আইতাকো দিওঁ বোলো, ময়ো খাওঁ। আৰু মই দুপৰীয়া প্ৰায়ে তেনেকৈ ফল কিবা এটা খোৱাই হয়, এবিধ বা দুবিধ তেনেকৈ কিবা খাওঁৱেই, গতিকে আজি আমকে খাই ল'লোঁ। আৰু ডাৱৰীয়া বতৰত চব বস্তু খাবলৈও মন নাযায়, কিন্তু এই আমকেইটা মই যেতিয়াই পাওঁ নাখাওঁ বুলি নোৱাৰোঁ, মই ভালেই পাওঁ, আৰু সোৱাদটো বহুত বেছি ধুনীয়া হয়। আগতে কৈছোঁ, বহুত মিঠা আম হয়, আৰু পোক চোক নাই যে, খাবলৈও সুবিধা। গতিকে কাটিলোঁ, আৰু অহা বছৰ চাগে বেছিকৈ আকৌ লাগিব, ডালবোৰ কাটি দিয়া হৈছিলে কাৰণে এইবাৰ কমিলে, সেয়াই আৰু। বাকী আমখিনি খাই লওঁ এতিয়া। কাৰ সেইকেইটাৰ নে এই যে কাৰ সেইটো কাৰ।
বিক্ৰমে বিচনাত মোবাইল চাই আছিলে, তালৈকে লৈ আহিলোঁ প্লেটখন। যিহেতু পাকঘৰত মাহঁতে লাগি আছে, গতিকে ইয়াতে খাওঁ বুলি আনিলোঁ। বিক্ৰমক যাচিলোঁ কিন্তু নাখালে, এনেই অকণমান মাত্ৰ খাই চালে আৰু। বিক্ৰমে ইমানো বেছি ভাল নাপায়, মানে ঘৰত থাকিলে আচলতে তেনেকুৱাই হয়। আৰু এয়া দুপৰীয়াৰ ভাতসাজ ৰেডি হৈ গ'ল। মামী আইতাই খুওৱা ভাতসাজত কি কি আছিল দেখাই দিছোঁ বলক। এয়া লোকেল মুৰ্গীৰ মাংস আছিলে আৰু লগতে আছিলে মাছেদি বিলাহীৰ তৰকাৰী, তাৰপিছত ৰঙালাও শাকৰ ভাজি, দালি আছিলে আৰু আছিলে ৰঙালাও ফুলৰ বৰা। নেমু দি খালোঁ। বিক্ৰমে মই আগতে খাই ল'লোঁ, আমাক আগতে খাবলৈ দি দিলে। তাৰপিছত এয়া মাহঁতে খাই আছে, এয়া মা, আইতা, বাবু তেনেকৈ। বহুত বেছি সোৱাদ হৈছিলে, খাবলৈ ভাল লাগিলে। আৰু মানে মৰমেৰে মানে যোগাৰ আনি খুৱাইছে ন, ভালতো লাগিবই। দুপৰীয়া ভাত খাই অকণ ৰেষ্ট ল'লোঁ। এয়া সন্ধিয়া সময়ত মায়ে ধূনা দি আছিলে আৰু আইতাক আজি ৰাখিলোঁ জোৰকৈয়ে, মানে যিহেতু আহোঁতেও সেয়া বৰষুণত তিতি বুৰি আহিছে, দেৰিও হৈছিলে আৰু সেইটো কাৰণে আজি যাবলৈ নিদিলোঁ। তাৰপিছত মা আৰু আইতাই ব্লাউজ চিলাই কৰি আছিলে, মানে ব্লাউজৰ পিচ কাটি আছিলে, মায়ে কাটি আছে, আইতাই বোলে চিলাব পিছত। তাৰপিছত এনেকৈ সন্ধিয়া সময়খিনি পাৰ হ'ল, কথা বতৰা পাতিলোঁ আইতাৰ লগতো। বহুত ভাল লাগিলে আজি থকাৰ কাৰণে। আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দেই। লগ পাই আছোঁ, বাই।